আমাৰ প্ৰধান শিক্ষক আৰু আমাৰ শিক্ষাগুৰুসকলক কিতাপ sa torik sutay gamna bulu kolopan o lupa aligdum odok ka silok ka sa manggoli aru silok ka sa aina dinso appunga gadum sumam lagapa appunga na opelo gurma opelo pa mo kayangan bigela silok ka sa program sam ngog lupa na magomdam program na mitil duto ngog lupa na magomdam mo kolok ladu basa 40টা বছৰ সংগ্ৰাম কৰাৰ ফলত আজি অসম চৰকাৰে আমাক অহাকালিৰ পৰা 200খন স্কুলত মিডিয়াম অফ ইনষ্ট্ৰাকচন মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহাকালিৰ পৰা তাৰ পাঠদান আৰম্ভ হ'ব আজি এই পাঠদানৰ কাৰণে যিবোৰ পাঠ্যপুথিৰ প্ৰয়োজন আছিল সেই পাঠ্যপুথিসমূহ মিচিং অট'নমাছ কাউন্সিলে স্কুলসমূহলৈ প্ৰেৰণ কৰিছে আৰু গাঁৱৰ ৰাইজে আমাৰ আই মাতৃসকলে আমাৰ বিশেষভাৱে আমেঅপে আমাৰ ডেকা গাভৰুসকলে সকলোৱে মাংগলিক নিয়মেৰে আজি এই পাঠ্যপুথিসমূহ আমি স্কুললৈকে পদাৰ্পণ কৰাইছোঁ তাৰ কাৰণে সমূহ ৰাইজৰ হৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ স্থানীয় বিধায়ক যি বলিষ্ঠভাৱে এই ভাষাক জীয়াই ৰাখিব লাগে বুলি বিধানসভাৰ মজিয়াত উত্থাপন কৰি আহিছিল আৰু তেখেতৰ নেতৃত্বত আজি অসম চৰকাৰে এই বাধ্য হৈ মিচিং ভাষাক প্ৰৱৰ্তন কৰিছে মাধ্যম হিচাপে তাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু দেৱলৈ আমি টিএমপিকেৰ তৰফৰ পৰা ৰাইজৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিবোৰ স্কুলত এতিয়াও মাধ্যমটো পঢ়াব পৰাকৈ আমাৰ নিজৰ শিক্ষক নাই সেইবোৰৰ লিষ্ট আমি অসম চৰকাৰক দিছোঁ অসম চৰকাৰে নিশ্চিতভাৱে তাৰ সমাধা কৰাৰ কথা আমাক অৱগত কৰিছে শিক্ষক নিযুক্তি হোৱা নাই এই কথাটোত মই দুটামান মিচিং ৰাইজক আৰু আমাৰ যিসকলে শিক্ষকতা কৰিব বিচৰা বা আমাৰ যিসকলে টেট পাছ কৰি থৈছে বা বি এড ডিগ্ৰীধাৰী আছে এখেতসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ এইটো আমাৰ আৰম্ভণি 40 বছৰ লাগিলে মিচিং ভাষাৰ আন্দোলন এই আন্দোলনৰ ফলত আজিৰ দিনত অসম চৰকাৰৰ পৰা আমি জাতীয় সংগঠন আৰু অসম চৰকাৰৰ লগত লগ লাগি আলোচনাৰ জৰিয়তে আমি এতিয়াও হোৱা নাই প্ৰথম 200খন স্কুলত প্ৰথমবাৰৰ কাৰণে অহাকালিৰ পৰা 2 এপ্ৰিলৰ পৰা মিডিয়াম অফ ইনষ্ট্ৰাকচন বা মিচিং ভাষাৰ মাধ্যমটো পঢ়োৱাৰ সিদ্ধান্ত অসম চৰকাৰক কৰাইছোঁ নিশ্চিতভাৱে আমাৰ শিক্ষক নিযুক্তি হ'ব লাগিব কিন্তু আমি এতিয়া গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি যিটো পাইছোঁ বা আলোচনা কৰি যিটো দেখা পাইছোঁ বা যিটো এতিয়া 200খন স্কুলত পঢ়াব সেই স্কুলবোৰত দুজনকৈ তাতে যিসকলে কৰি আছে সেই শিক্ষকসকলকে ট্ৰেইনিং দিয়াই তেখেতসকলক পঢ়োৱাৰ সিদ্ধান্ত অসম চৰকাৰে কৰিছে নিশ্চিতভাৱে আমি আপোনাৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ আমাৰ প্ৰত্যেকজন আমাৰ নতুন প্ৰজন্মসকলক মই জনাব বিচাৰিছোঁ যে নিশ্চিতভাৱে অনাগত দিনত আমি আৰু 400খন স্কুল লোৱাৰ কথা গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছোঁ তেতিয়া 200 প্লাছ 600 স্কুল হ'ব 100% মিচিং ল'ৰা ছোৱালী থকা স্কুলবোৰক চ' নিশ্চিতভাৱে সেইবোৰ 400খন স্কুল বা 200 প্লাছ 400-600 স্কুলত অনাগত দিনত নিশ্চিতভাৱে শিক্ষকৰ প্ৰয়োজন হ'ব আৰু সেই সম্পৰ্কত আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম আমি এখেতসকলক জনাব বিচাৰিছোঁ প্ৰথমবাৰৰ কাৰণে ঐতিহাসিকভাৱে 40 বছৰ আন্দোলন কৰাৰ পাছত প্ৰথমবাৰৰ কাৰণে মিডিয়াম অফ ইনষ্ট্ৰাকচন বা 200খন স্কুলত আমাৰ মিচিং ভাষাটোক পঢ়োৱাৰ সিদ্ধান্ত কৰিছে এই সিদ্ধান্তটো আৰম্ভ কৰোঁ প্ৰথমে তাৰপিছত আপোনালোকৰ জৰিয়তে আপোনালোকক লগত লৈ আমি নিশ্চিতভাৱে গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আপোনালোকৰ যিবোৰ অভাৱ অভিযোগ বা আপোনালোকৰ যিবোৰ কথা বতৰা আছে সেই কথা বতৰাবোৰক আমি চৰকাৰক অৱগত কৰিম আৰু চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে আপোনালোকৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰাৰ আমি টিএমপিকে পোষকতা কৰোঁ বহুত সুখী আমি এইখন বিদ্যালয়ত যে আমাৰ নিজৰ লেংগুৱেজটো পঢ়াব পাৰিম বা বিদ্যা দিব পাৰিম আমাৰ কাৰণে ভেৰি হেপী থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত